ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নং 1ত থকা আমাৰ পৰিৱেশ নামৰ এই পাঠটোৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ কৰি দিম। গতিকে এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। 1 নম্বৰ প্ৰশ্নটোত কৈছে যে উত্তৰ লিখা। ইয়াৰ উত্তৰবোৰ আমি ইমান দীঘলকৈ লিখিব নালাগে। কটোত কৈছে পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম কি কি? ইয়াতে ক, খ, গ, ঘ তেনেকৈ দ্বিতীয় লৈকে আছে। মই ইয়াতে ক, খ, গ, ঘ লিখি দিছোঁ। ক, খ, গ, ঘৰ উত্তৰ ইয়াতে তোমালোকে চোৱা আৰু ভিডিঅ'টো ৰখাই লৈ তোমালোকে এইবোৰ লিখি লোৱা। তাৰপিছত ইয়াত প্ৰথম ছ দ্বিতীয় ছ ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰ মই কৰি দিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰো লিখি লোৱা। তাৰপিছত চোৱা 2 নম্বৰত খালী ঠাই পূৰ কৰা বুলি দিয়া আছিল। মই ইয়াতে এইবোৰ কৰি দিছোঁ। কটোত প্ৰথমত খালী ঠাই ৰখা আছিল। ইয়াত লিখিবা উট। মৰুভূমিৰ প্ৰধান প্ৰাণী। মৰুভূমিৰ প্ৰধান প্ৰাণী হ'ব উট। তাৰপিছত খটোত বগা ভালুক অঞ্চলত থাকে, মেৰু অঞ্চলত। মেৰু বুলি লিখিবা তোমালোকে খালী ঠাইত। মেৰু হ'ল যি শীতল ঠাণ্ডা সেই অঞ্চলবোৰ। তাৰপিছত গটোত তৃণভূমি অঞ্চলত বৃহৎ এলেকাজুৰি এনেকৈ দিয়া আছিল। আমি লিখিম তৃণভোজী প্ৰাণী আৰু মাংসভোজী প্ৰাণী পোৱা যায়। তাৰপিছত ঘটোত দিয়া আছে মৰুভূমিত ইয়াত আমি লিখিম কেকটাছ। ইয়াৰ খালী ঠাইত কেকটাছ জাতীয় উদ্ভিদ হয় তেনেদৰে। তাৰপিছত ঘটোত পোহৰ পৰিৱেশৰ এটা, ইয়াত আমি লিখিম ইয়াৰ খালী ঠাইত লিখিম অজৈৱিক উপাদান তেনেদৰে। তাৰপিছত তেনেদৰেই 3 নম্বৰ প্ৰশ্নটোত চোৱা তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা। ইয়াতে তলত উক্তি কেইটামান দিয়া আছে, আমি শুদ্ধ কৰি শুদ্ধটো বাছি লিখিব লাগে। ইয়াতে চোৱাচোন কটো বগা ভালুক, হৰিণা, জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী তেনেদৰে দিয়া আছে। আমি ইয়াৰ পৰা শুদ্ধটো বাছি লৈ লিখিব লাগে। ইয়াত বগা ভালুক হ'ব মেৰু অঞ্চলৰ প্ৰাণী। ইয়াত জেব্ৰা নহ'ব, হৰিণা নহ'ব। মই উত্তৰ লিখি দিছোঁ চোৱা, তোমালোকেও তেনেদৰে লিখিলে হ'ব। তাৰপিছত খটোত চিল, বল্গা হৰিণ, তাৰপিছত ইয়াকৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে। ইয়াত বল্গা হৰিণৰ হ'ব, সেইকাৰণে মই উত্তৰত লিখি দিছোঁ। গটো চোৱা জিৰাফ, সিংহ, বাঘ এবিধ তৃণভোজী প্ৰাণী। তৃণভোজী প্ৰাণী হ'ল যি প্ৰাণীয়ে ঘাঁহ বন খাই জীয়াই থাকে। ঠিক আছে। ইয়াত সিংহ বাঘটো নহ'বই, কাৰণ বাঘে আৰু সিংহই ঘাঁহ দিলে নাখায় সিহঁতে। ইয়াত জিৰাফ হ'ব। সেয়েহে জিৰাফ এবিধ তৃণভোজী প্ৰাণী তেনেদৰে হ'ব। মই উত্তৰ লিখি দিছোঁ যে জিৰাফটো হ'ব। তোমালোকে এনেদৰে লিখি ল'বা। তাৰপিছত চোৱা 4 নম্বৰত চমু টোকা লিখা তেনেদৰে দিয়া আছিল। ইয়াতে জলাহভূমি, অণুজীৱ, পানী আৰু বায়ু তেনেদৰে 3টা চমু টোকা লিখিব দিছিল। জলাভূমি, অণুজীৱ, পানী আৰু বায়ু। উত্তৰত মই প্ৰথমতে ক লিখি জলাভূমিৰ যি চমু টোকা সেইটো লিখি দিছোঁ। সেইটো তোমালোকে পঢ়িব জানাই নিশ্চয়, পঢ়ি ল'বা। মই ইয়াত পঢ়ি নাযাওঁ, কাৰণ দীঘল আৰু ভিডিঅ'টো বেছি দীঘল হৈ যাব। তোমালোকে ভিডিঅ'টো ৰখাইটো লিখি ল'বা। তাৰপিছত খটো চোৱা
অনুজীৱ বুলি দিয়া আছিল, চ' মই ইয়াৰো চমুটোকা লিখি দিছোঁ। তাৰপিছত থাকি গ'ল পানী আৰু বায়ু। তাৰপিছত গটো চোৱা, পানী আৰু বায়ু বুলি দিয়া আছিল, মই ইয়াতে ইয়াৰ চমুটোকাটো লিখি দিছোঁ, তোমালোকেও এনেদৰে লিখি ল'বা। তাৰপিছত 5 নম্বৰ যিটো প্ৰশ্ন, তাতে দিয়া আছিল তোমালোকক যে এটা প্ৰাকৃতিক দৃশ্যৰ ছবি অঁকা। এটা প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকিব দিছে ইয়াতে 5 নম্বৰ প্ৰশ্নটোৱে কৈছে। চ' তোমালোকে এটা প্ৰাকৃতিক দৃশ্য আঁকিবা ইয়াতে এই 5 নম্বৰৰ উত্তৰত। তো ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। ইয়াৰ পাছৰ ভিডিঅ'টোত মই 2 নম্বৰ পাঠটোৰ যিবোৰ প্ৰশ্ন উত্তৰ সেইবোৰ কৰি দিম। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।